স্বাগতম জনাইছো মোৰ নতুন এটি ব্লগলে আৰু আজি বৰ্তমান আহি পাইছো বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 10 কিলোমিটাৰ নিলগত আছে বিশ্বনাথ ঘাট আৰু এই বিশ্বনাথ ঘাটলৈ আহিলো আজি ধুনীয়া এটা ধৰক আপোনালোকক পৰিৱেশ এটা দেখাম আৰু ধুনীয়া এটা ভিউ দেখাম আপোনালোকক তো আহক বন্ধুসকল আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি বহুত দিনৰ পৰা ভাবি আছিলো ইয়াত আহিম বুলি তো যেতিয়া মানে কি বিশ্বনাথ চাৰিআলিলৈ অহা হ'ল তেতিয়াই আমি এটা প্লেনিং বনাইছিলো যে বিশ্বনাথ ঘাটলৈ আহিম বুলি তো আজি বন্ধুসকল আহিলো আপোনালোকক ইয়াৰে এটা ধুনীয়া ভিউ এটা দেখাম আৰু ইয়াৰ যিটো পৰিৱেশ আছে সেই পৰিৱেশটো আপোনালোকক দেখুৱাম আৰু বিভিন্ন ধৰণৰ বিভিন্ন জেগাৰ পৰা ইয়াত মানুহ আহে একচুৱেলি পিকনিক প্লেচো হয় ইয়াত পিকনিকো খাব পাৰি প্লাছ ইয়াত মানে কি এই বলবমৰ সময়ত কি হয় বলবমৰ সময়ত বহু জেগাৰ পৰা বহু মানুহ আহি ইয়াত আহি উপস্থিত হয় আৰু ইয়াত 2-3টামান মন্দিৰো আছে শিৱ মন্দিৰ আছে গতিকে তাতে পূজা প্ৰাৰ্থনা কৰিব পাৰি আৰু আহক বন্ধুসকল আজি আমি এই বিশ্বনাথ ঘাটত কিমান মানুহ হৈছে বা ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাম আৰু বন্ধুসকল ইয়াত ব্ৰহ্মপুত্ৰৰ মাজত এটা মূৰ্তি দেখা পালোঁ আৰু মূৰ্তিটো বৰ বিশেষ দিন হোৱা নাই বনোৱা আৰু পানী আহিলেও মূৰ্তিটো ডুবি নাযায় আৰু কাষতে দোকানবিলাক চালোঁ দোকান ধেৰ আছিলে আৰু মানুহো হৈছিলে এই জেগাডোখৰত এতিয়া আমি বিশ্বনাথ ঘাটৰ পৰা আহি ইয়াত এটা শিৱ মন্দিৰ আছে তালৈ গ'লোঁ শিৱ মন্দিৰটোৰ নাম হ'ল বৰদৌল শিৱ মন্দিৰ আৰু এই মন্দিৰটো বন্ধুসকল 1700-1800 শতিকাৰ এটি পুৰণি মন্দিৰ আৰু এই মন্দিৰ আহোম ৰজাসকলে বনাইছিলে এতিয়া আমি আহি বৰদৌল শিৱ মন্দিৰৰ পৰা বিশ্বনাথ গুপ্তকাশী মন্দিৰলৈ আহিলোঁ আৰু এই মন্দিৰ ভাগে বিশ্বনাথ ঘাটৰ মেইন মন্দিৰ বুলি কয় আৰু আহক ভিতৰলৈ সোমাই যাওঁ আৰু মন্দিৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাওঁ আৰু বন্ধুসকল আহিলোঁ ভিতৰৰ পৰিৱেশটো চাই ভাল লাগিলে মন্দিৰ ভাগৰ আৰু গোটেই বাউণ্ডেৰীটো আমি চালোঁ ভাল লাগিল আৰু বন্ধুসকল এই মন্দিৰৰ কিন্তু পৰিৱেশটো বৰ ধুনীয়া কৰি ৰাখিছে একদম চাফ চিকুণ কৰি ৰাখিছে ক'তো কাগজ এটাও মই দেখি নাপালোঁ আশে পাশে আৰু যিসকল ভক্ত ইয়ালৈ আহে আৰু চাকি বন্তি জ্বলালে ইয়াতে চাকি বন্তি জ্বলাব পাৰে আৰু ইয়াতে পুৰোহিত এজনে মাতিলে আৰু মাতি মেলি যিয়ে মন্দিৰৰ প্ৰসাদ দিলে আৰু ইয়াতে আমি প্ৰসাদ খালোঁ বন্ধুসকল আহি এতিয়া আমি বিশ্বনাথ ঘাটৰ পৰা কাষতে বহুত পুৰণি এটা মন্দিৰ আছে আৰু মন্দিৰলৈ আহিলোঁ আৰু আহি দাদাক লগ পালোঁ দাদাৰ নামটো জনাব নমস্কাৰ মই অঞ্জন বৰঠাকুৰ হয় গুপ্তকাশী বিশ্বনাথ দেৱালয়ৰ মই ট্ৰাষ্টৰ বৰঠাকুৰ হয় আৰু এই মন্দিৰ ভাগ আপোনাৰ কিমান পুৰণি আমি আহোম ৰজাৰ দিনৰ পৰা এই কাম কৰিছোঁ মন্দিৰৰ পৰিচালনা আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহ তেখেতে আমাক কনৌজৰ পৰা আনি
এই মন্দিৰৰ পুৰুষানুক্ৰমে পূজা কৰি যাবলৈ আমাক দায়িত্ব দিছে। সেই হিচাপে আমাৰ পুৰুষানুক্ৰমে আমি আজি আহি বৰ্তমান পুৰুষত ভৰি দিছোঁহি। এই মন্দিৰ গুপ্তকাশী। গুপ্তকাশী এইকাৰণে হ'ল, আপুনি দেখিছে ব্ৰহ্মপুত্ৰৰ মাজত কিমান শিল দেখিছে, সকলোখিনি শিৱলিংগ। ইয়াত 1 কোটি শিৱলিংগৰ স্থান বুলি কয়। হয়, আৰু এই শিৱলিংগ মানুহে বনোৱা নহয়, প্ৰকৃতিৰ সৃষ্টি। নদীৰ মাজত যি বিশ্বনাথ আছে, সেয়া পানীৰ তলত 6 মাহ পানীৰ তলত থাকে আৰু 6 মাহ ওপৰত থাকে। কাশী হোৱাৰ কাৰণে 12 মাহে পূজা হ'ব লাগে। সেইকাৰণে আহোম ৰজা গদাধৰ সিংহই কাষৰ সেই দৌলটো বনালে। এই পুৰণি দৌল তেওঁক পাৰতে 6 মাহটো পানীৰ তলত থাকে, গতিকে 12 মাহে পূজা কৰিব। কাশীৰ কাৰণে 12 মাহে পূজা হ'ব লাগিব। গতিকে তেওঁ ইয়াতে প্ৰতিষ্ঠা কৰি তেওঁক পূজা কৰিম বুলি স্থিৰ কৰি সেই দৌলটো বনালে। কিন্তু আধা দৌলটো বনাওঁতেই তেওঁক সপোন দেখুৱালে, মোক কেলৈ প্ৰতিষ্ঠা কৰিছোঁ, মইতো স্বয়ম্ভু। মানে ইয়াত যিমান শিল আছে সকলো প্ৰকৃতিৰ সৃষ্টি। তেওঁক ক'লে যে 14 হাত পশ্চিমলৈ মই নিজে আছোঁ, খান্দিছা। এই 14 হাত পশ্চিমলৈ বৰ্তমানৰ যি মন্দিৰ দেখিছে, সেই আহোম ৰজাই নিজে উপস্থিত থাকি মানে গোসাঁইক পোৱাৰ পিছত সেইদিনাৰ পৰা আজিলৈকে কণ্টিনিউৱাছলি এই পূজা হৈ আছে। এতিয়া কথা হ'ল, গুপ্তকাশী কিয় কোৱা হয়? পৃথিৱীত 2খন কাশী থাকিব নালাগে, মানে সকলো পুণ্যই হ'ব আত্মা, গতিকে পালন কৰিবলৈ দিগদাৰী হ'ব। সেইকাৰণে সেইকাৰণে মানে ব্ৰহ্মা আৰু বিষ্ণুৱে এটা বুদ্ধি কৰিলে, মানে বেনাৰসতো কাশী আছে, ইয়াতো কাশী, গতিকে এখনক উজ্জ্ব কৰি ৰাখিব। তেতিয়া শোণিতপুৰৰ ৰজা আছিলে বান ৰজা। বান শিৱৰ পৰম ভক্ত, আপোনালোকে জানে চাগে। বান আৰু ৰাৱণৰ সমান ভক্ত আজিলৈকে জন্ম হোৱা নাই, যাৰ কাৰণে হৰিহৰৰ যুদ্ধ লাগি গৈছিলে। তে বানক মানে ব্ৰহ্মা আৰু বিষ্ণুৱে মাতি পেলাই ক'লে যে তুমিতো বাবাৰ পৰম ভক্ত, গতিকে তুমি বাবাক কাশী লাগে বুলি তপস্যা কৰা। ব্ৰহ্মা আৰু বিষ্ণু আদেশ পাই তপস্যাত বহি গ'ল। আৰু যেতিয়া সিদ্ধি হ'ল, বাবা আহি ক'লে কি লাগে ক তোক? বোলে মই তোমাক আজীৱন পূজা কৰিবলৈ মোক কাশী দিয়া। বোলে তোৰ দেশতে কাশী আছে তই নাজানো? মানে বান তেজপুৰৰ ৰজা আছিলে, এইখন বিশ্বনাথ, গতিকে বৰ বেছি দূৰ নহয়। কিন্তু তেওঁ নাজানিছিলে যে ইয়াত কাশী আছে। কৈছে ক'ত আছে তেতিয়াহ'লে? বোলে তই পূব দিশত গৈ থাক, তাত গৈ কুমুদ আৰু কৌস্তম নামৰ 2জন ঋষিয়ে জপ কৰি আছে, তই সুধিবি, তোৰ কাশীক দেখাই দিব। বানে আৰু লগে লগে একদম সৈন্য সামন্ত লৈ আহি কুমুদ আৰু কৌস্তৱক লগ পালে আৰু সুধিলে মোৰ কাশী ক'ত? কিন্তু তেওঁলোকে জপ কৰি থকাৰ কাৰণে উত্তৰ নিদিলে। ৰজাৰ কথা নুশুনাৰ কাৰণে বৰ খং উঠিল আৰু উঠি পেলাই মৰা সাপ 2ডাল গাত মেৰিয়াই দিলে। যেই সাপ গাত লাগিল, জপ ভংগ হ'ল। কুমুদ আৰু কৌস্তৱে তেতিয়া তেওঁক সাপ দিলে যে তোৰ কাশী গুপ্ত হৈ থাকিব, কুত্ৰ কাশী। সেইদিনাৰ পৰা এইখন কাশী মানে গুপ্ত হৈ গ'ল। যদিও 1 কোটি শিৱলিংগ আছে সেই ঋষিৰ সাপত, কিন্তু বানে বৰ কাকতি মিনতি কৰাত এটা হেৰিও দিলে, এটা প্ৰতিকাৰো দিলে যে ইয়াত দৰ্শন কৰাৰ পিছত বেনাৰসৰ কাশী যদি দৰ্শন নকৰে, সম্পূৰ্ণ 100% ফল পাব। কথাটো বুজি পাইছেনে? কিন্তু বেনাৰস কৰি পেলাই ইয়াত সেৱা নকৰিলে সম্পূৰ্ণ ফল নাই। কাষত এয়া ভালুক গোসাঁই সন্মুখত, আপোনালোকে এতিয়া বন্ধ হৈছে, খুলি পেলাই চাবগৈ, ফটো উঠাব। ভালুকৰ মন্দিৰ ভাৰতবৰ্ষৰ ক'তো নাই। ইয়াৰ মান্যতা হ'ল 3 কিলোমিটাৰ, আমাৰ বিশ্বনাথৰ 3 কিলোমিটাৰৰ ভিতৰত কোনো ভালুক আহিব নোৱাৰে। আপোনালোকে দেখিছে কাজিৰঙা একদম কাষত, আমাৰ নদীখন পাৰ হ'লেই কাজিৰঙা, কিন্তু চব জানুৱাৰ আহে, ভালুক নাহে। আৰু প্ৰথম কথা হ'ল, যদি আপোনাৰ কিবা বস্তু হেৰাই যায়, ইয়াত আহি এগছ ভালুক গোসাঁইক চাকি দি তেওঁক যদি একদম বৰ সাত্বিকতাৰে কয় যে মোৰ হেৰুৱা বস্তুটো বৰ ইম্পৰ্টেণ্ট বস্তু, মই পাব লাগে, আপুনি ডেফিনেটলি পাব। আজি আপুনি ধৰক এই ধন্যবাদ যিখিনি কথা ধৰক আমি জানিব লাগিছিলে, আপোনাৰ পৰা জানিলোঁ আৰু জানি খুব ভাল লাগিল। আৰু আপোনাকো ধন্যবাদ দিছোঁ আমাক এই মানে কি মন্দিৰটোৰ বিষয়ে আমাক জনোৱাৰ বাবে। ঠিক আছে, ধন্যবাদ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো যদি আপোনালোকক চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু বিশেষকৈ আপোনালোকে আজিৰ ভিডিঅ'টো কেনেকৈ লাগিলে কমেণ্টটো নিশ্চয় কৰিবই। আৰু বন্ধুসকল, মোৰ পেজটো ফ'ল' কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে মই এই শেষত আপোনালোকক
এজন মানুহক চিনাকি কৰাই দিব বিচাৰিছোঁ। এজন হ'ল মোৰ কেমেৰা পাৰ্চন আৰু বিশেষকৈ মোৰ দাদাই হয়। আৰু আজি যিমান আপোনালোকে যিটো ফুটেজ দেখি পাব আপোনালোকে, সেই ফুটেজটো এই তপন নায়ক দাদাই গোটেই মানে কেমেৰা ভিডিঅ'টো গোটেইখিনি এই দাদাই কৰিছে। আৰু দাদাক ধন্যবাদ জনাইছোঁ। আৰু আজি বন্ধুসকল ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।